नदुआ समष्टि के अंतर्गत धारीकाटी एमबीके, टीएमपीके, एमएमके, एमडीके ट्राइबल संघ के पश्चिम जिया भरली आंचलिक समिति उद्योग से और धारीकाटी जनजाति जनता के सहयोग से 6 जनगोष्ठियों के जनजातिकरण के खिलाफ रैली निकाली गई। हाथों में समदल लेकर 6 जनगोष्ठियों के जनजातिकरण बंद करने की नारेबाजी करते हुए 1000 समदल धारीकाटी खेल मैदान से पालेंग गांव खेल मैदान तक करीबन 5 किलोमीटर की दूरी तय की। इस रैली में एमएमके के केंद्रीय समिति के सदस्य प्रदेश्वर मिली, सोनितपुर जिले के ट्राइबल संघ के सभापति हरेन मिली के साथ ही एमएमके सोनितपुर जिला समिति के सदस्य प्रशांत मिली और टीएमपी के सोनितपुर जिला समिति के सदस्य दिनेश नरहे उपस्थित थे। आज टीएमपीके, टीएमएमके, एमएमके, सीसीटुआ और ट्राइबल संघ उद्योगत धारीकाटी मिसिं गाँव 6 जनगोष्ठी जनजाति करण বিৰুদ্ধে প্ৰতিবাদ আজি জোৰ কমতৰ হৈ আমি প্ৰতিবাদ কৰিছোঁ। আৰু এই প্ৰতিবাদটোৰ আমি বিগত দিনৰ পৰা আজিলৈ আমি কৰি আছোঁ, অনাগত দিনতো কৰিম। কাৰণ কথাটো হ'ল অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে 27 তাৰিখে মন্ত্ৰী যিটো প্ৰতিবেদন মানে 6 জনগোষ্ঠীকৰণৰ প্ৰতিবেদন দাখিল কৰিব। আৰু প্ৰতিবেদনত যদি আমাৰ বিপক্ষে যায় ইয়াতকৈ আমাৰ বেছি মানে বৃহৎ মানে আন্দোলন কৰি তুলিম। কাৰণ কথাটো হ'ল আমি যিটো বৰ্তমান এক্সিষ্টিং যে জনজাতি সেই সুবিধাখিনি যদি 6 জনগোষ্ঠী জনজাতিকৰণ যদি হৈ যায় আমাৰ বৃহৎ ক্ষতি হ'ব। মানে সংবিধান না আমিও কৈছোঁ, কাৰণ কথাটো হ'ল 6 জনজাতি বিৰোধী নহয়। আমি সিহঁতে যিটো উন্নতি বিচাৰে বা যিটো সিহঁতে সংবিধান অধিকাৰ বিচাৰে সেইটো আমি সমৰ্থন কৰোঁ, কিন্তু কথাটো হ'ল আমি যিটো এক্সিষ্টিং জনজাতি আছে তাত কোঠাত নহয়। মানে আৰু যদি কিবা কেন্দ্ৰীয় চৰকাৰে সংবিধান যদি সংশোধন কৰি পেলাই সিহঁতক বেলেগ কোঠাত যদি সিহঁতক জনজাতিকৰণ কৰে তাত আমাক ক'ব লগা নাই, কিন্তু বৰ্তমান এক্সিষ্টিং যি জনজাতি আছে তাত আমি যদি জনজাতিকৰণ হয় আমি তীব্ৰ বিৰোধ কৰোঁ আৰু সেইটো আমি বিৰোধিতা কৰিম আৰু বিৰোধিতা কৰিয়ে যাম। আজি দীৰ্ঘদিনীয়া ধৰি আমি সংগ্ৰাম আমি অব্যাহত ৰাখিছোঁ যে 6 যি জনগোষ্ঠী এই জনজাতিকৰণক লৈ পেলাই তেওঁলোকে যি ডিমাণ্ড দিছে, দাবী কৰিছে, আমি টিএমপিকে, এমএমকে, বিমা আৰু আমাৰ চিচিটুৱা অল ট্ৰাইবেল অৰ্গেনাইজেশ্যনে আমি তীব্ৰ ভাষাৰে আমি নিন্দা কৰিছোঁ আৰু আমি বিৰোধিতা কৰিছোঁ। আৰু এই 6 জনগোষ্ঠীক কোনো পালে আমি ট্ৰাইবেল মৰ্যাদা দিয়াত আমি একমত নহয়। তেওঁলোকক আমি ক'ব বিচাৰিছোঁ ধাৰীকাটি এই অঞ্চলৰ পৰা যে যদি এখন চৰকাৰে এই 6 জনগোষ্ঠীক বৰ্তমান যি বিধানসভা চলি আছে এই বিধানসভাত যদি তেওঁলোকৰ পক্ষত যদি থিয় দিয়ে তেতিয়াহ'লে অসমৰ 40 লাখ খিলঞ্জীয়া জনজাতিয়ে এখন চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰিব আৰু সংগ্ৰাম অব্যাহত ৰাখিব। আৰু আমাৰ এই জনজাতিকৰণৰ যি প্ৰক্ৰিয়া চলি আছে যেতিয়ালৈকে এই প্ৰক্ৰিয়া বন্ধ নকৰে তেতিয়ালৈকে আমি টাকাম মিচিং পৰিণ কেবাঙে ঘোৰ বিৰোধিতা কৰিম আৰু আমি কেতিয়াও এই জনজাতিকৰণৰ ইছ্যুটোক আমি আগুৱাই যাবলৈ নিদিওঁ। আজি আমি পশ্চিম ভৰলী বাংকে টিএমপিকে, এমএমকে উদ্যোগত আজি জোৰ সমদল, অহাকাইলৈ আমাৰ পূব ভৰলী বাংকে টিএমপিকে উদ্যোগত এই আঞ্চলিক কমিটিৰ অন্তৰ্গত এলেকাত আমাৰ জোৰ সমদল হ'ব। আৰু যেতিয়ালৈকে এই 6 জনগোষ্ঠীৰ বিষয়টো স্তব্ধ নহয় তেতিয়ালৈকে আমি এই সংগ্ৰাম আমাৰ চলি থাকিব। যিহেতু আপোনালোকে আগৰ পৰাই আছে প্ৰভাৱ পৰিব। আমি অসমত 40 লাখ মাত্ৰ আছোঁ, তেওঁলোকতো 1.5 কোটি আছে। 1.5 কোটি যদি জনগোষ্ঠীটো যদি জনজাতি হয় তেতিয়াহ'লেতো আমিতো এইখন পৃথিৱীৰ বিলীন হৈ যাম। গতিকে কোনো পধ্যে নহয় আৰু জনজাতিটো ডিমাণ্ড কৰি দাবী কৰি পোৱা বস্তু নহয়। গতিকে এইটো চৰকাৰে যিসকল জাতিৰ নিজস্ব সাংস্কৃতিক ভাষা সাহিত্য আছে তেওঁলোককে চৰকাৰে জনজাতি হিচাপে স্বীকৃতি দিয়া হৈছে। আৰু তেওঁলোক যিটো দাবী কৰি আছে জনজাতিৰ কাৰণে, তেওঁলোক জনজাতিসকলে অসমত যেনেকৈ জীয়াই আছে তেওঁলোক জানো থাকিব পাৰিব? সেইটোতো কেতিয়াও থাকিব নোৱাৰে। গতিকে আমি ধাৰীকাটিৰ পৰা ক'ব খুজিছোঁ, জিয়া ভৰলীৰ পৰা, যে অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাব বিচাৰিছোঁ যি এই অটকাৰী সিদ্ধান্তক আমি বিৰোধিতা কৰিছোঁ আৰু এই সিদ্ধান্তক উঠাই ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। গত দিনত
যদি প্ৰয়োজন হয় আমাৰ বিৰুদ্ধে যদি চৰকাৰখনে যদি থিয় দিয়ে তেতিয়াহ'লে আজি যেনেকৈ অসম চৰকাৰে উচ্ছেদ কৰি আছে বাংলাদেশীক তেনেকৈ উচ্ছেদ হ'ব Music support, Daily 24 Live.